হয়, হটস্পটত পৰিণত হৈছে। জুৰিয়াৰ পৰা কালিয়াডিঙ্গালৈকে যোৱা যি পথ আছে সেই পথ আচলতে দুৰ্ঘটনাৰ হটস্পটলৈ পৰিণত হৈছে। প্ৰায়ে দেখা গৈছে এই পথত দুৰ্ঘটনা সংঘটিত হয়। কিছু উদণ্ড বাইক চালকৰ যি বাইক চালনৰ বাবে প্ৰায় দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু আজিও এটা দুৰ্ঘটনা সংঘটিত, যিটো দুৰ্ঘটনা আচলতে ট্ৰেক্টৰৰ দৌৰাত্মকৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। এজন ব্যক্তি, এমদাদুল ইছলাম নামৰ এজন ব্যক্তি ঘৰৰ পৰা কালিয়াডিঙ্গা বজাৰলৈকে যোৱাৰ সময়ত মাটি কঢ়িওৱা এটা ট্ৰেক্টৰে আহি খুন্দা দি তাতে সেই মানুহজনৰ গাৰ ওপৰেদি ট্ৰেক্টৰৰ চকা গুচি যায় আৰু ঘটনাস্থলীতে ব্যক্তিজনৰ মৃত্যু হয়। ঘটনাটো সংঘটিত হৈছে কালিয়াডিঙ্গাৰ বজাৰৰ নিচেই কাষতে। আৰু মোৰ লগত কিছু লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু নিহা এই ঘটনাটো সংঘটিত হৈছে। কি ক'ব, কেনেকৈ ঘটনাটো সংঘটিত হৈছে? বৰ দুখজনক ঘটনা। ট্ৰেক্টৰৰ যিটো দৌৰাত্ম্য অলপ বেছি হৈ গৈছে আৰু এই চালকবিলাকৰ লাইচেন্স নাই। সৰু সৰু ল'ৰাবিলাকে ট্ৰেক্টৰবিলাক চলাই থাকে। মানুহজন স্পট ডেথ হৈ গ'ল। ঘৰৰ পৰা বজাৰ কৰিবলৈ কালিয়াডিঙ্গালৈ গৈ আছিল। মাহাৰীপাৰত ঘৰ হয় ল'ৰাটোৰ, এমদাদুল ইছলাম হয়। তেখেতে বজাৰলৈ গৈ আছিল, সেইটো টাইমতে এক্সিডেণ্টটো হ'ল। কালিয়াডিঙ্গা বজাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আগতে মুকলি পথাৰ হয়, এইখিনিত বেছি মানুহ নাই, এইখিনিতে এক্সিডেণ্টটো হৈছে। আৰু লগতে আৰু এটা কথা হ'ল, এইটো ৰাস্তাৰে সহজ ছাত্ৰ ছাত্ৰী জুৰিয়া কলেজৰ পৰা আৰম্ভ কৰি কালিয়াডিঙ্গা হাইস্কুললৈকে অহা যোৱা কৰে। সেইটো টাইমতে ট্ৰেক্টৰ আৰু উদণ্ড বাইকাৰবিলাকে তিনিটাকৈ উঠি পেলাই, তিনিটাকৈ ল'ৰা উঠি পেলাই ইমান স্পীডত চলায়। গতিকে এইবিলাক যদি চৰকাৰে নিয়ন্ত্ৰণ নকৰে, প্ৰশাসনে নিয়ন্ত্ৰণ নকৰে, ভৱিষ্যতে আৰু ডাঙৰ ঘটনা হ'ব বুলি মই আশা কৰোঁ। দেখা গৈছে প্ৰায়ে এই পথছোৱাত প্ৰায়ে এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈ আছে। কি ক'ব? হয়, এইটো ৰাস্তাত হয়েই, প্ৰত্যেক মাহতে হয়, মানে সপ্তাহতো হৈ থাকে। অলপ দিন আগতেও হৈছে। সেইদিনাখন এটা বাইক এইফালে গৈ আছে, নিজে নিজে ইমান স্পীডত গৈছে, বাইকখন গৈ পেলাই ইয়াত পুখুৰীত পৰি গ'ল। ল'ৰাটো ৰাস্তাত পৰি আছে, বাইকটো গৈ পুখুৰীত পৰি গ'ল। এনেকুৱা হৈ আছে। গতিকে এইবিলাক প্ৰশাসনে চকু দিব লাগে। গতিকে মই জুৰিয়া আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইয়াৰ বিহিত ব্যৱস্থা লওক, নহ'লে ইয়াত আৰু বহুত মানুহৰ প্ৰাণহানি হ'ব বুলি মোৰ আশংকা হয়। এই উদণ্ড বাইক চালক তথা যি ট্ৰেক্টৰৰ দৌৰাত্মক ইয়াত আৰম্ভ হৈছে, এই সন্দৰ্ভত চৰকাৰক কি আহ্বান জনাব? এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাম, ট্ৰেক্টৰ চলিবই ৰাস্তা যেতিয়া, গতিকে এটা টাইম বান্ধি দিয়ক, যেতিয়া ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া ৰাতি 8টালৈকে এইটো সময়ত যাতে ট্ৰেক্টৰ চলাচল নকৰে। কাৰণ ল'ৰা ছোৱালী অহা যোৱা কৰে, কলেজৰ ল'ৰা ছোৱালী হয়, ব্যৱসায় ইয়াত যান বাহন চলাচল কৰে, টেম্পু চলাচল কৰে, বহুত এক্সিডেণ্ট হয়। গতিকে ট্ৰেক্টৰবিলাক চলক, ৰাতি চলক, যেতিয়া ল'ৰা ছোৱালী নাথাকে ৰাস্তাত, তেতিয়া ফ্ৰী, তেতিয়া চলক। ধন্যবাদ আপোনাক। আচলতে এমদাদুল ইছলাম নামৰ এই ব্যক্তিজনে নিহা ঘৰৰ পৰা মাহিৰীপাৰ স্থিত তেওঁৰ ঘৰৰ পৰা যি কালিয়াডিঙ্গা বজাৰ আছে, বজাৰলৈ গৈ থকা অৱস্থাত যি নিহা আচলতে ট্ৰেক্টৰৰ মাটি কঢ়িওৱা এই ট্ৰেক্টৰে তাক খুন্দা মাৰি পেলাই দি তাৰ ওপৰে যি গাৰ ওপৰেৰে তাৰ চকা গৈছিল আৰু ঘটনাস্থলীতে এই ব্যক্তিজনৰ মৃত্যু হৈছিল। আৰু যি ট্ৰেক্টৰ আৰু বাইকাৰৰ যি দৌৰাত্মক ইয়াত আৰম্ভ হৈছে, প্ৰায়ে দেখা যায় জুৰিয়াৰ পৰা কালিয়াডিঙ্গালৈকে যি পথ আছে, এই পথত প্ৰায়ে দেখা যায় দুৰ্ঘটনা সংঘটিত হৈ থাকে। যাৰ বাবে ইয়াৰ স্থানীয় লোকে প্ৰশাসনক আহ্বান জনাইছে যাতে এই বাইকাৰ আৰু ট্ৰেক্টৰ চালকক নাকি লগাব লাগে। জুৰিয়াৰ পৰা ৰাব্বুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।